AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইক ৰেলী সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ। ডিব্ৰুগড়ৰ নালিয়াপুলত ভয়ংকৰ দুৰ্ঘটনা। বিদু ট্ৰেভেলছ নামৰ এখন নৈশ চুপাৰে মহদিয়াই নিয়াত এগৰাকী মহিলাৰ থিতাতে মৃত্যু। ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত কেঁচুসাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ মহাবিদ্যালয়ৰ কেইবাটাও জনকল্যাণমূলক কাৰ্যসূচীত অংশগ্ৰহণ। শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিক্ৰিয়া। এতিয়া বিতং বাতৰি। 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল হ'ল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত চাউল খোৱাৰ পৰা পানীতোলালৈকে উলিওৱা হয় বিশাল প্ৰতিবাদী বাইক ৰেলী। পানীতোলাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি শীঘ্ৰে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে। 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল হ'ল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত চাউল খোৱাৰ পৰা পানীতোলালৈকে উলিওৱা হয় বিশাল প্ৰতিবাদী বাইক ৰেলী। শাসনাধিষ্ঠ চৰকাৰখনে 6 জনগোষ্ঠীক বাৰংবাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে দুয়োটা সংগঠনৰ বিষয়ববীয়াই। বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি বাইক ৰেলীৰে আগুৱাই যোৱা প্ৰতিবাদকাৰীসকলে পানীতোলাত একত্ৰিতভাৱে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি শীঘ্ৰে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। নিশ্চয় আপোনালোকে জানে যে চাহ জনগোষ্ঠী তথা টাই আহোম জনগোষ্ঠীক চৰকাৰে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত, আৰু ইতিমধ্যে আমি গম পাইছোঁ যে চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমাক জনজাতিৰ যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াৰ পৰা তেওঁলোকে আঁতৰাই আচলতে তেওঁলোকে যি ধৰণে আমাৰ মাজত ষড়যন্ত্ৰ কৰিব বিচাৰিছে আমি কোনো কাৰণত সহ্য কৰিব পৰা নাই। আৰু চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি আজি এক বাইক ৰেলীৰ যোগেদি আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে চাহ জনগোষ্ঠী তথা 6 জনগোষ্ঠী টাই আহোম জনগোষ্ঠী মটক মৰাণ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা অতি সোনকালে প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি অতি শীঘ্ৰে পালন কৰিবৰ কাৰণে আমি চাহ ছাত্ৰ সন্থা আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আমি বাইক ৰেলীৰ যোগেদি চৰকাৰক জনাব বিচাৰিছোঁ। অন্যথা আমি আজি বাইক ৰেলীৰ যোগেদি আমি তেখেতসকলক এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, তাৰ আগে আগে যদি এই জনগোষ্ঠীসমূহক যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে তেওঁলোকে ইয়াৰ পৰিণাম ভুগিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ থাকে। টাই আহোমকে ধৰি চাহ জনজাতিকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি এই বিজেপি চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ পিছত চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে, চূড়ান্তভাৱে মিথ্যাচাৰ আশ্ৰয় লৈছে। কাৰণ তেখেতসকলে বাৰে বাৰে কৈ থাকে যে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে জনজাতি কৰা হ'ব। তেওঁলোকে বিশেষজ্ঞ সমিতি গঠন কৰি দিছিলে। সেই বিশেষজ্ঞ সমিতি প্ৰতিবেদনৰ পিছতো 2019 চনত যি তেওঁলোকে এই গোটেই বিষয়টো আচলতে ৰাজ্যসভাত উত্থাপন কৰাৰ পিছতো তেওঁলোকে একক সংখ্যক গৰিষ্ঠতা থকাৰ পিছতো এই বিলখন কিন্তু পাছ নকৰিলে। এই কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো মনোপলি বা হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ, হিমন্ত বিশ্ব শৰ্মাৰ যি এই 6 জনগোষ্ঠীৰ প্ৰতি যিটো তেওঁলোকৰ শ্ৰদ্ধাভাৱ যে নাই এই কথাটো প্ৰমাণ হৈ গৈছে। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই তেওঁ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সময়ত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি চূড়ান্ত ভেঙুচালি কৈছে, চূড়ান্ত তুচ্ছ তাচ্ছিল্য কৈছে। এই কথা আমি কোনো কাৰণতে সহ্য কৰিব পৰা নাই। গতিকে আজি বাইক ৰেলীৰ জৰিয়তে বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে ব্যৱস্থা নকৰে আহিবলগীয়া দিনবিলাকত বিজেপি দল আৰু চৰকাৰক কিন্তু আমি গাঁৱে ভূঞে পুলিয়ে পোখাই উঘালিবৰ কাৰণে কিন্তু সাজু হৈছোঁ। 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া যদি আগ নেবাঢ়ে তেতিয়াহ'লে 2026ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি উল্টা ঘৰত উঠাই দিম। চিধা চিধিকে কৈছোঁ এই 6টা জনগোষ্ঠীৰ যদি আবেগ আৰু অনুভূতিক লৈ বিজেপি চৰকাৰে খেলা কৰে, জাতিগত ভাগ ভাগ কৰাৰ যি ৰচনা কৰে, ধৰ্মক লৈ যদি যি ৰাজনীতি কৰিছে এই যদি ৰাজনীতি থাকে আৰু এই 6টা জনগোষ্ঠীক যি মানে ন্যায্য অধিকাৰৰ পৰা যদি বঞ্চিত কৰে পৰৱৰ্তী সময়ত কিন্তু এই বিজেপি চৰকাৰ আৰু কোনো যুগে চিৰকালৰ বাবে অসমৰ পৰা উৎখাত কৰি দিয়া হ'ব। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিছন।
ডিব্ৰুগড়ৰ নালিয়াপুলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা AS06CCC0621 নম্বৰৰ B2 ট্ৰেভেলছ নামৰ নৈশ চুপাৰে মহতিয়াই নিয়ে এখন AS06Y7775 নম্বৰৰ এখন স্কুটি ফলত স্কুটিখনত অহা মহিলাগৰাকী থিতাতে নিহত হয় ডিব্ৰুগড় নালিয়াপুলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা এগৰাকী মহিলা থিতাতে মৃত্যু AS06CC0621 নম্বৰৰ B2 ট্ৰেভেলছ নামৰ নৈশ চুপাৰে মহতিয়াই নিলে এখন AS06Y7775 নম্বৰৰ এখন স্কুটিখনত অহা মহিলাগৰাকী থিতাতে নিহত হয় ঘটনা সংঘটিত কৰিয়েই নৈশ বাছৰ চালকজনে পলায়ন কৰে প্ৰায় কিলোমিটাৰ পৰ্যন্ত স্কুটিখন চোঁচৰাই লৈ যায় ডিব্ৰুগড়ৰ পৰা দীপিকা বৰাৰ ৰিপৰ্ট AN টেলিভিছন আহিছো পৰৱৰ্তী বাতৰিলৈ ডিব্ৰুগড়ৰ জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিলে টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ডিব্ৰুগড় থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড়ত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ডিব্ৰুগড়ৰ থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকলে প্ৰতিবাদস্থলীৰ পৰাই টাই আহোম ছাত্ৰ সন্থাৰ চৰকাৰলৈ হুংকাৰ 2026 চনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীকে ধৰি ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনী বিধি গ্ৰহণ কৰিব ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে যি মিথ্যাচাৰ আশ্ৰয় ল'লে এই প্ৰতিবাদ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যি কৌশলী বক্তব্য এই কৌশলী বক্তব্যৰ প্ৰতি তেওঁৰ জনগোষ্ঠীটোৰ প্ৰতি আমাৰ অসমৰ 6টা জনগোষ্ঠীৰ প্ৰতি থকা তেওঁৰ প্ৰীতি স্পষ্ট নকৰিলে আৰু জনজাতিকৰণৰ বিষয় লৈ তেওঁৰ স্থিতি স্পষ্ট নকৰিলে তাৰ বিৰুদ্ধে এই প্ৰতিবাদ গতিকে আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক আমি সকিয়নি প্ৰদান কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ তেওঁ অসমৰ জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু অসমৰ জনজাতিসকলৰ যি প্ৰীতি সেই প্ৰীতি তেওঁ স্পষ্ট কৰি 26ৰ আগত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ যি কুচকাৱাজ এই কুচকাৱাজ চলাই তেওঁ অসমৰ প্ৰতি অসমৰ ভূমিপুত্ৰসকলৰ প্ৰতি থকা যি প্ৰীতি এই প্ৰীতি স্পষ্ট কৰিবৰ কাৰণে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ অন্যথা অসমৰ এই 6 জনগোষ্ঠী ৰাইজে তেওঁলোকক যিকোনো পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওঁলোক কিন্তু সাজু থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি আমাৰ জনগোষ্ঠীৰ ৰাইজে আচলতে বুজি পাইছে যে বিজেপি চৰকাৰে কেৱল মাত্ৰ মিথ্যাচাৰ আশ্ৰয় টাই আহোমকে ধৰি আন 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি আচলতে তেখেতসকলে যি আচলতে কথা দিছিল সেই কথা তেওঁলোকে আচলতে পাহৰি গৈছে বৰ্তমান সময়ত তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা সেই মৰ্যাদা দিবলৈ তেখেতসকলে এতিয়া এই সময়ত কোনো ধৰণৰ তেখেতে সদিচ্ছা নাই গতিকে আমি বৰ্তমান আমাৰ জনগোষ্ঠীৰ ৰাইজ ক্ষোভিত হৈছে আৰু অনাগত দিনত 2026ত যিটো আমাৰ আচলতে গণতন্ত্ৰৰ যি ফেষ্টিভেল আহি আছে সেই ফেষ্টিভেলত বিজেপি চৰকাৰক ওফৰাবলৈ আমি এতিয়াৰ পৰা পণ লৈছোঁ ডিব্ৰুগড় টাই আহোম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি আমাৰ যি 6 জনগোষ্ঠী ঐক্য মঞ্চ আছে আমি পণ লৈছোঁ আৰু অনাগত 26ৰ আগে আমি প্ৰতিখন আহোম গাঁৱলৈ প্ৰতিখন জনজাতীয় গাঁৱলৈ যাম আৰু বিজেপি চৰকাৰক কিয় এই গাদীৰ পৰা উফৰাব লাগে এই কথাটো প্ৰতিজন আমাৰ জনজাতীয় ৰাইজক বুজাবলৈ চেষ্টা কৰিম কংগ্ৰেছ চৰকাৰে আহি আজি তেখেতলোকে যি আমাক প্ৰতাৰণা কৰিলে সেই একে গতি আজি বিজেপি চৰকাৰে কৰিব বিচাৰিছে এইবাৰ কিন্তু সেই যাতে তেনেকুৱা এটা তেখেতলোকে নকৰে আমাৰ পুনৰ তেখেতলোকক সকিয়নি দিছোঁ যে আজি তাৰিখত 6 জনগোষ্ঠীৰ ৰাইজ এক হৈছে সকলোৱে জাগি উঠিছে জনজাতিকৰ আমাৰ প্ৰাপ্য অধিকাৰ আমাক লাগিবই নহ'লে আমি ক্ষান্ত নাথাকোঁ আমি সকলো এক হৈ পুনৰ এক উত্তাল প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিছন এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিছন
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি কানৈ বাণিজ্য মহাবিদ্যালয়ৰ এলানি জনকল্যাণমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক অনুদান পুঁজিৰ পৰা বিধায়কগৰাকীয়ে মহাবিদ্যালয়ত এটা চেনিটাৰী পেড ভেণ্ডিং মেচিন প্ৰদান কৰাৰ লগতে শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ এলানি জনকল্যাণমূলক কাৰ্যসূচীত অংশগ্ৰহণ বিধায়কৰ অনুদান পুঞ্জিৰ পৰা বিধায়কগৰাকীয়ে মহাবিদ্যালয়ত এটা চেনিটাৰী পেড ভেণ্ডিং মেচিন প্ৰদান কৰাৰ লগতে তাৰ শুভ উদ্বোধনী কাৰ্যসূচীটো উপস্থিত থাকে অন্যহাতে মহাবিদ্যালয়ৰ চৌহদত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন গগৈ আৰ্থিক অনুদানত হ'বলগীয়া কেঁচুসাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে আনফালে কিছু মাহ পূৰ্বে হৈ যোৱা মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপন বৰ্ষ উপলক্ষে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু প্ৰাক্তন ছাত্ৰ কেশৱ দাসৰ যুটীয়া অৰ্থ সাহায্যত মহাবিদ্যালয়ৰ নতুন ভৱনৰ শিক্ষক জিৰণি কোঠা বাৰাণ্ডা আৰু মহিলাৰ প্ৰসাধন কক্ষৰ মজিয়াত খাপৰি অৰ্থাৎ ফ্ল'ৰ টাইলছ লগোৱা সম্পূৰ্ণ হোৱাত বিধায়কগৰাকীয়ে শুভ উদ্বোধন কৰে উদ্বোধনী ভাষণত মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নত প্ৰাক্তন ছাত্ৰৰ অৱদানক শলাগ লোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা উৎকৃষ্ট উদাহৰণ হৈ ৰ'ব বুলি মত পোষণ কৰে উক্ত কাৰ্যসূচীত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মা উপস্থিত থাকি বিধায়কগৰাকীৰ মহাবিদ্যালয়ৰ প্ৰতি আগবঢ়োৱা অৱদানক প্ৰশংসা কৰাৰ লগতে সমবেতসকলক উদ্দেশ্যি তেওঁৰ মন্তব্য প্ৰদান কৰে বহুত দিনৰ আগৰ পৰা কিছুমান প্ৰব্লেম আমি পাই আছিলোঁ ছাত্ৰীৰ ক্ষেত্ৰত বিশেষকৈ আমি তেতিয়াই 18 চনৰ আগতে আমি তেওঁক আমি অনুৰোধ জনাইছিলোঁ যাতে এনেকুৱা ধৰণৰ ভেণ্ডিং মেচিন এটা দিবৰ কাৰণে তেতিয়া 18 চনতে তেখেতে আমাক ভেণ্ডিং মেচিন দিছিল আৰু সেইটো এতিয়াও ধুনীয়াকৈ আমাৰ ছাত্ৰীৰ জিৰণি কোঠা যিটো আছে তাত এতিয়াও আছে ধুনীয়াকৈ চলি আছে কিন্তু কেতিয়াবা তাত অকণমান অসুবিধা হয় বেয়া হৈ যায় কেতিয়াবা শেষ হৈ যায় কিন্তু তেতিয়া আমি আমাক ক'লেহে আমি গম পাওঁ সেইকাৰণে আৰু এটা আমি অনুভৱ কৰিছিলোঁ যে আৰু এটা লাগে বুলি সেইটোকে আমি কাব্যশ্ৰী থ্ৰুৱেদি কাব্যশ্ৰী কলিতাক আমি কৈছিলোঁ আৰু তেখেতক অনুৰোধ কৰিবলৈ আৰু তেখেতক আমি অনুৰোধ কৰিলোঁ লগে লগে তেওঁলোকে সন্মতি জনায় আমাৰ কলেজৰ লগতে বাকী ওচৰৰ গোটেইখন কলেজতে ভেণ্ডিং মেচিন দিছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰোপৰি আজি আমি তেখেত অহাৰ লগে লগে আমি আৰু কেইটামান উদ্বোধন কৰি ল'লোঁ যে সেইটো হৈছে আমাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ 2019 চনতে হ'ব লাগিছিল কিন্তু সেইটো সময়ত ক'ভিড থকাৰ কাৰণে ক'ভিড পৰিস্থিতিৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ সেইটোকে আমি 2023 আৰু 24 বৰ্ষটোত আমি বছৰজোৰা কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষ পাতিলোঁ আমি আৰু তাৰ আমি এই আগষ্টৰ মাহত 2024 আগষ্টৰ মাহত আমি শেষ সামৰণি অনুষ্ঠান পাতিছিলোঁ আৰু তাতে আমি চিন্তা কৰিছিলোঁ যে আমাৰ কলেজৰ হৈ কিবা কৰিব পাৰি নেকি সেয়ে তাৰ ওপৰত ভিত্তি কৰি মই আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কেশৱ দাসক লগত লৈ আমি এই যিটো আমাৰ টিচাৰ্ছ কমন ৰুম টিচাৰ্ছ আমাৰ যিটো ৰেষ্ট ৰুম আছে টয়লেটকেইটা আৰু বাৰাণ্ডাখন গোটেইখিনি টাইলছৰ লগোৱাৰ ব্যৱস্থা আমি কৰাই দিলোঁ আমাৰ পুঁজিৰে কেশৱ দাস আৰু মই দুজনে মিলি তাৰোপৰি আমি জানো যে কেঁচুসাৰ আমাক প্ৰয়োজন হয় আৰু আমি চাফ চিকুণ হৈ থাকিবৰ কাৰণে আমি আৱৰ্জনাবিলাক য'ত ত'ত নেপেলাই আমি ভালকৈ সেই আৱৰ্জনাবিলাক কেনেধৰণে আমি ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব ভালকৈ সেই তাৰ কাৰণে আমি কেঁচুসাৰ ব্যৱস্থা কৰি দিছোঁ এটা প্ৰকল্প যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াত দেখিব তেওঁলোকে কেনেধৰণে চব্জি বাকলিখিনিকে হওক বা অন্য তেনেকুৱা পেলনীয়া বস্তুখিনি কেনেধৰণে ৰাখি মেলি তেওঁলোকে কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰে ঘৰত উপযোগ কৰিব ব্যৱহাৰ কৰিবৰ কাৰণে তাক তেওঁলোকে গম পাব সেইটোকে আমি এইটো চিন্তা কৰিলোঁ আৰু মই ভাবিলোঁ যে মোৰ নিজৰ ব্যক্তিগত টকাৰে মই সেইটো প্ৰকল্প কৰি দিবলৈ মই গাত ল'লোঁ আজি তেখেতে সেইটো উদ্বোধন কৰি দিলে তাৰ কাৰণে মই প্ৰশান্ত ফুকন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিছন বুধবাৰে নিশা ডিব্ৰুগড়ৰ ঘূৰণীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী কেদাৰনাথ নামৰ AS03 AC8633 নামৰ বাছখনে পিছফালৰ পৰা মটৰচাইকেল আৰোহীক তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত মটৰচাইকেল আৰোহীজন প্ৰশান্ত ভৰলুৱা নামৰ ব্যক্তিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিশা ডিব্ৰুগড় ঘূৰণীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী কেদাৰনাথ নামৰ AS03 AC8633 বাছখনে পিছফালৰ পৰা মটৰচাইকেল আৰোহীক তীব্ৰ বেগে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত আহত লোকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় মটৰচাইকেল আৰোহীজন লেজাই বৰদৈবাম গাঁৱৰ প্ৰশান্ত ভৰলুৱা বুলি চিনাক্ত কৰা হৈছে
লেপেটকটা গ্ৰেছ কেকাৰ পৰা কাম কৰি ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিউজ ডেস্ক AN টেলিভিজন। আহিছো অন্য এক বাতৰিলৈ। শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰতীকী ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে। শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰতীকী ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰিলে প্ৰতিবাদকাৰীসকলে। উক্ত প্ৰতিকৃতি দাহ কাৰ্যসূচী কেন্দ্ৰ কৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা আজোৰা পৰিস্থিতিৰো সৃষ্টি হয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বৰ্তমানো বিচাৰাধীন অৱস্থাত থকা বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ পাছতেই ক্ষোভত জ্বলি উঠিছিল 6 জনগোষ্ঠীয় সংগঠনসমূহ। কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে আজি শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলি উত্তাল কৰি তোলে। শীঘ্ৰেই জনজাতিকৰণৰ বিষয়টো সমাধানৰ বাবে চৰকাৰে বিবেচনা নকৰিলে বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে জানিবলৈ দিয়ে। এইখন চৰকাৰ প্ৰবঞ্চনা চৰকাৰ, প্ৰতাৰণা চৰকাৰ। এইখন চৰকাৰে আহোম জনগোষ্ঠীৰ ৰাইজক মিছাৰ আশ্বাস দিছিল, প্ৰলোভন দিছিল আৰু তেখেতলোকে মিছাৰ আশ্ৰয় লৈ আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ পৰা তেখেতলোকে আঁতৰত ৰাখিছে। আমি এটা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, তেখেতলোকে নিৰ্বাচনী পৰিস্থিতি পূৰণ কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাতীয় দায়িত্ব পালন কৰক। জাতীয় দায়িত্ব পালন কৰি অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতে কাম কৰক। আৰু যেতিয়ালৈকে আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ আৰু স্বাৰ্থ সম্প্ৰদান নকৰিব তেতিয়ালৈকে অসম উত্তাল হৈ থাকিব। আৰু ৰাস পূৰ্ণিমাৰ পাছত আমি উজনি অসম বন্ধতে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইয়াৰ পিছত সমগ্ৰ অসমৰ জোৰলৈ সমদল কাৰ্যসূচী হ'ব। আমি পুনৰবাৰ শিৱসাগৰ মাজবাজি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হকিয়াই দিব বিচাৰিছোঁ, হয় আমাক জনজাতিকৰণ দিয়ক, নহয় সি অসমৰ সমগ্ৰ অসম স্তব্ধ কৰিবলৈ আমি বাধ্য হ'ম। মই কৈছোঁ যে এইটো দল আৰু চৰকাৰ প্ৰবঞ্চনা দল, প্ৰতাৰণা দল আৰু মিথ্যাচাৰ আশ্ৰয় লোৱা দল আৰু অসম ভাৰতৰ প্ৰধানমন্ত্ৰী দলো সেই একে পথৰে প্ৰতীক। এইসকলৰ ওপৰত আমাৰ আস্থা বিশ্বাস নাই। 26 বিধানসভা ইলেকশ্যন তাৰ যোগ্য প্ৰত্যুত্তৰ 55 লাখ আহোম ৰাইজে দিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চাব বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল। চামগুৰিৰ 16টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ৰিগিং সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ। ৰিগিং সংঘটিত ভোটকেন্দ্ৰ কেইটাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায় ৰকিবুল হুছেইনে। নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল। চামগুৰি সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন, শ্বাসৰুদ্ধ পৰিৱেশত থাকি ভোটদান কৰাৰ বাবে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তুচ্ছ তাচ্ছিল্যক সমালোচনা। যোৱা নিশা 1 বজাত ৰকিবুল হুছেইনৰ নগাঁও চহৰৰ বাসগৃহত যুৱকৰ দলৰ সন্ত্ৰাসক লৈ উদ্বিগ্নতা প্ৰকাশ। মুখ্যমন্ত্ৰীয়ে যোৱা নিশা নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ। নিৰ্বাচনী আচৰণবিধি ভংগ কৰি যোৱা নিশা সংখ্যালঘুৰ ভোট বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে। মিয়া মানুহৰ লগত ৰাতি এতিয়া ঠেলাৰ নাম বাবাজী, যেতিয়া টি গাৰ্ডেনখিনি তেওঁলোকৰ লগত নাইকিয়া হ'ল, বঙালী হিন্দু মানুহখিনি তেওঁৰ লগত নাইকিয়া হ'ল, মৰাণ মটক মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত তেওঁৰ লগত নাইকিয়া হ'ল। এতিয়া এই ৰাতি 2টা বজাত 1টা বজাত মুখ্যমন্ত্ৰী মিয়া লগা হৈছে, দাৱাত খাবলৈ আহিব তেওঁ। এতিয়া এই দাৱাত শব্দটো তেওঁ খুব ভাল লগা হৈছে। মই ক'ব খুজিছোঁ যে এইটো যে বিধিটো যে আপুনি মুখ্যমন্ত্ৰীয়ে উলংঘা কৰিলে, এতিয়া তেওঁতো লোকৰ নামত মিছা কেছ দি পেলাই এৰেষ্ট কৰে, সেইমতে তেওঁক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। মুখ্যমন্ত্ৰী নিৰ্বাচন বিধি উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ইমিডিয়েটলি তেওঁক ব্যৱস্থা ল'ব লাগে। আচৰণবিধি তেওঁ উলংঘা কৰিছে আৰু ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে। ইয়াৰ আগতো আপোনাৰ নিৰ্বাচনৰ বিধি উলংঘা কৰি তেওঁ কৈছে ইলেকশ্যন যেতিয়া হয় বাকীখিনি আৰুৱে কৰে। তেওঁ কয় মই মুখ্যমন্ত্ৰীক এইটো ক'ম, মই DGPক এইটো ক'ম, সেইটো ক'ম। তাৰপিছত কি ধৰণৰ জ্বালা, মই সেইদিনা আপোনাক কৈছোঁ যে কোনো মানুহবিলাকক ধৰি ধৰি আনিছে, আনি কোনো কেছ দিব নোৱাৰাকৈ 2 দিন বহাই এদিন একদম বহাই ৰাখিছে। বহাই ৰাখি কাৰোবাক গৰু চোৰৰ কেছ দিছে, কাৰোবাক এটেম্প টু মাৰ্ডাৰৰ কেছ দিছে, দি আমাক ইলেকশ্যন গোটেই প্ৰক্ৰিয়াটোত প্ৰচাৰ কৰিব নোৱাৰা এটা অৱস্থা কৰি দিছে। সেইবিলাক কামতে ব্যস্ত থাকি মানুহটো মোৰ এতিয়া ইলেকশ্যন মোৰ পুলিং এজেণ্টখিনি নোহোৱা কৰিব বিচাৰিছে। সেইখিনি আমি যেতিয়া ভূপেন বৰা ডাঙৰীয়ায়ো, দেৱব্ৰত শইকীয়া ডাঙৰীয়ায়ো বিভিন্ন ক্ষেত্ৰত যেতিয়া কৰ্ণগোচৰ কৰিলে, তেওঁ তেতিয়া DGP এটা আমাৰ সভাপতি ডাঙৰীয়াক ক'লে যে আজিৰ পৰা এইটো নহয়। আমিও ভাবিলোঁ যে এইটো নহয় ৰাতিপুৱাই। তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি ভাবিব নোৱাৰাকৈ মানুহৰ ঘৰত গৈ একদম যুদ্ধ, আৰু পুলিচ লগত মেজিষ্ট্ৰেট, কেমেৰা, এই সকলো লৈ গৈ গাঁৱৰ মানুহক অত্যাচাৰ কৰিছে। লিষ্টখন লৈ লৈছে যে কোনবিলাক মোৰ এজেণ্ট হ'ব, ইলেকশ্যন এজেণ্টে নাইকিয়া কৰি দিব বিচাৰিছে। বিধায়ক জিতু গোস্বামী আৰু বিজেপি নেতা সুৰেশ বৰাই ৰিগিঙৰ নেতৃত্ব লোৱাৰ অভিযোগ। চামগুৰিৰ 16টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ৰিগিং সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ। ক্ষমতাৰ বাবে ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতাৰ অপব্যৱহাৰ আৰু অনিয়মক লৈ ক্ষোভ প্ৰকাশ ৰকিবুল হুছেইনৰ। ৰিগিং সংঘটিত ভোটকেন্দ্ৰকেইটাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান। চোৰ ডকাইতৰ ৰাজ্য হৈ পৰিছে এতিয়া অসম। মন্তব্য ৰকিবুল হুছেইনৰ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল বকুল বাইপাছত এখন মাৰুতি ছুইফ্ট বাহন হ'ল দুৰ্ঘটনাগ্ৰস্ত। বকুল বাইপাছত ঠিকাদাৰী প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি থকা AS01F42059 নম্বৰৰ এখন ক্ৰেনে AS06D3087 নম্বৰৰ মাৰুতি ছুইফ্ট গাড়ীক খুন্দিওৱাৰ ফলত মাৰুতি ছুইফ্টখন ক্ষতিগ্ৰস্ত হয় যদিও কথমপি ৰক্ষা পায় মুকুট বৈশ্য নামৰ ব্যক্তিজনে। ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল বকুল বাইপাছত এখন মাৰুতি ছুইফ্ট বাহন দুৰ্ঘটনাগ্ৰস্ত। বকুল বাইপাছত ঠিকাদাৰী প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি থকা AS01F42059 নম্বৰৰ এখন ক্ৰেনে AS06D3087 নম্বৰৰ মাৰুতি ছুইফ্ট গাড়ীক খুন্দিওৱাৰ ফলত মাৰুতি ছুইফ্টখন ক্ষতিগ্ৰস্ত হয়। কথমপি ৰক্ষা পায় মুকুট বৈশ্য নামৰ ব্যক্তিজন। ইতিমধ্যে ডিব্ৰুগড় যান-বাহন আৰক্ষীয়ে এস্কৰ্টছ হাইড্ৰা 14 ক্ৰেনখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মই কামলৈ বুলি ওলাই গৈছিলোঁ ঢাকুটিয়ালৈ। তো মোৰ লগত আৰু এজন আৰোহী আছিলে, তেখেতক লৈ গৈ আছিলোঁ। চাউল খোৱাৰ আপোনাৰ কবৰস্থানটো আছে ন, কবৰস্থানটোৰ সন্মুখতে এটা কিবা কোম্পানীৰ এটা কনষ্ট্ৰাকশ্যন কাম চলি আছে। তো হঠাৎ মই গৈ থাকোঁতে হঠাৎ তেওঁলোকৰ ডাঙৰ এখন ক্ৰেন ৰাস্তাৰ পৰা উঠাই দিলে। উঠাই মই পাইছোঁগৈ তেওঁলোক ক্ৰেনখনো সেইখিনি সময়ত পালেহি আৰু ইমান তলত লৈ আনিছে, ক্ৰেনখনৰ হুকটো ইয়াত গাড়ীত লাগি গ'ল। লাগি যোৱাৰ ফলত তাত তেওঁলোকৰ হেৰিও নাই, যোগালিও নাই। যোগালীয়ে ধৰক আগৰ পৰা যদি তেওঁলোকে ৰখালে মই ৰখি দিলোঁহেঁতেন, আৰু মই দেখাও নাই। আৰু সন্মুখতে একদম যেতিয়া আহি গ'ল, মই তলকৈ বব নোৱাৰিলোঁ, খুন্দা খাই গ'ল আৰু খুন্দা গোটেই হুডটো মোৰ নষ্ট হৈ গ'ল। আহত হোৱা নাই, মানে লাকিলি মানে হুডটোতো সোমাই, এই ভিতৰৰ হুডটো সোমাই গ'ল। সোমাই যোৱাৰ ফলত অকণমানৰ কাৰণে আমি বাচি গ'লোঁ।
আৰু পিছৰ গাড়ীখন গোটেই সোঁতটো ডিকিটো এৰি গ'ল, সোঁতটো গুচি গ'ল। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।